গুৱাহাটীৰ মালিগাঁওস্থিত NFW খেলপথাৰত অব্যাহত আছে ক্ৰিকেট টুৰ্ণামেণ্ট আৰু আজি টুৰ্ণামেণ্টত অৱতীৰ্ণ হৈছিলে চিটি ক্ৰিকেট আৰু ইলাইট ক্লাব আৰু 17 ৰানৰ ব্যৱধানত জয়ী হৈছে ইলাইট ক্লাব। মোৰ লগত উপস্থিত আছে দুই দলৰ অধিনায়ক লগতে প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকী। মই প্ৰশিক্ষকৰ কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে চিটি ক্ৰিকেটৰ। যিহেতু আপোনালোকে প্ৰথম খেলখনত জয়ী হ'বলৈ সক্ষম হৈছিলে, আজি আপোনালোকে পৰাস্ত হ'ল, গতিকে কি ক'ব গোটেই মেচখনৰ সন্দৰ্ভত? মেচটো ভাল হৈছে। আজি যিমান সেয়া কৰোঁ দুটা টিমে বহুত ভালেই টিম আছিলে, কোৱালিফাই কৰিছে, কিন্তু আমাৰ বহুত বেয়া খেলিছে ক'ব গৈছোঁ, কাৰণ উইকেট মানে বহুত সোনকালে কলাপছ কৰিছে আৰু তেখেতসকলে উইকেট থ্ৰ' কৰিছে। মানে যিমানে এটা হয় ৱেডাৰ ফ'ৰকাষ্টৰ লগত বহুত কথা আছিলে, ৰান ৰেটৰ ওপৰতো ডিপেণ্ড কৰিছে বহুত এনেকুৱা ওপৰত। মাজতে আপোনাৰ বৰষুণ দিছিলে, তাৰপিছত আপোনাৰ কুইক ছেশ্যন মানে উইকেটবিলাক গ'ল, বাকীবিলাক যেনেকুৱা মানে বেটছমেনবিলাক বুজোৱা হৈছিলে সেই হিচাপত তেখেতসকলে ভালধৰণে খেলিবও নোৱাৰিলে আৰু সেই হিচাপত উইকেটবোৰ থ্ৰ' কৰিছে আৰু বহুত কুইক খেলিব গ'ল, বহুত সোনকালে খেলিব গৈছিলে। সেই হিচাপত নিজৰ উইকেটবোৰ মানে থ্ৰ' কৰি আৰু আমি একচেপ্ট কৰিছোঁ। আৰু বেয়া খেলিছে আৰু আপোনাৰ এলাইট ক্লাবে বহুত ভাল খেলিছে, ভাল বলিং প্ৰদৰ্শন কৰিছে আমাৰ। টাৰ্গেটটো ঠিকেই দিছিলে, আপোনালোকেতো এনেকুৱা নাছিলে যে টাৰ্গেটটো আপোনালোকে মানে কৰিব পাৰিলে হয় ইচ্ছা কৰা হ'লে। টাৰ্গেট এচিভেবল হ'লে, কাৰণ 45 অভাৰ্ছৰ মেটছত আপোনাৰ 186 টাৰ্গেটটো বহুত কমেই হয় ক'ব গ'লে। আজিকালি যিহেতু T20তে আপোনাৰ চাইছে তাতকৈ বেছি টাৰ্গেট আপোনাৰ এচিভ হৈ যায়। চ' আমাৰ বেয়া খেলিছে আৰু সেই হিচাপত বেটছমেন হিচাপে নিজৰ, কাৰণ 11 যদি আপোনাৰ 10 নম্বৰ 11 নম্বৰলৈ বেটছমেনে আছে আমাৰ, সেই হিচাপে নিজৰ ৰেছপনচিবিলিটিখিনি নিজে বুজি পাব লাগে। ইন ফিউচাৰ আৰু ভাল খেলক, মই তাকে কৰিলোঁ আৰু প্ৰেক্টিচক মানে আৰু ভাল কৰিব লাগিব আৰু নিজৰ ৰেছপনচিবিলিটিবিলাক ল'ব জানিলে ভাল লেভেলত খেলিব পাৰিব। তেতিয়াহ'লে বলিঙত কোনে ভাল কৰিছে আপোনালোকৰ আজি? বলিঙত আমাৰ কেপ্টেইন আমাৰ আয়ুষ লকৰ, তেখেতে ভাল কৰিছে আপোনাৰ সেয়া, আৰু বাকী বলিং ষ্টাফ ভালেই কৰিছে। গণেশ বাস্পৰ হ'ব পাৰে আৰু আপোনাৰ মৰিদেশ বুলি আছে আপোনাৰ বাস্পৰ, সেইবিলাক ভাল বলিং সেয়া কৰিছে। বৰষুণৰ কাৰণে যিহেতু 5 অভাৰ কমাই দিয়া হ'ল, 45 অভাৰ কৰা হ'ল, আপোনালোকে কিন্তু 30 অভাৰ খেলিলে। গোটেই যদি 45 অভাৰ খেলিব পাৰিলে হয় তেতিয়া হয়তো অলপ চান্সেছ এটা আছিল। হয়, চান্স আছে, যিহেতু আপুনি চাইছে আমাৰ বেছি ৰাউণ্ডত আমি হাৰা নাই আমাৰ সেইখিনি বস্তু। এতিয়া অকল হৈছে কি আমাৰ যোনবিলাক উইকেটবিলাক থ্ৰ' কৰাৰ কাৰণে মানে হৈছে, আপোনাৰ নিজৰ ৰেছপনচিবিলিটি বুজি নোপোৱাৰ কাৰণে দিগদাৰ হৈছে। যিহেতু আমি যদি 45 অভাৰ্ছ আপুনি ষ্টেও কৰি দিম উইকেটত, তেতিয়াহ'লে আপোনাৰ আৰামত এচিভেবল আছিলে, কিন্তু গণ্ডগোলটো হ'ল কি আমাৰ যিমানে বুজোৱা হৈছে যি হৈছে আমাৰ তাতে মিছকমিউনিকেশ্যন হৈছে উইকেটৰ মাজত। ভাল পাৰ্টনাৰশ্বিপ যেতিয়া চলি আছে তেতিয়া মিছকমিউনিকেশ্যন হৈছে আৰু তেখেতসকলে যেতিয়া ভাল এটা বলিং মানে ভাল বলিং কৰি আছে এলাইট ক্লাবৰ পৰা, তেখেতে ভাল বলিং কৰি আছে। আপুনি সেইবোৰ যোনবোৰ আপুনি পাৰ্টিকুলাৰ বলাৰছবিলাক পিক কৰিবলৈ মানে সক্ষম নহ'ল, আমাৰ সেইকাৰণে ভাবোঁ, আৰু আমাৰ সেইকাৰণে ইন ফিউচাৰ আমি তাৰ ওপৰত কাম কৰিব লাগিব। আৰু এই ছিজনৰ পৰা বিদায় ল'ব লাগিব এইখন টুৰ্ণামেণ্টৰ পৰা, অলপ দুখ থাকি গ'ল নেকি? হয়, থাকিল, কাৰণ যোৱা বছৰ আমি ছেমি ফাইনেলত বাহিৰ হৈছিলোঁ। এইবছৰ আমি ভাবিছিলোঁ এটলিষ্ট ফাইনেললৈ আমি কোৱালিফাই হৈ যাম বুলি, যিহেতু নাই হ'লেও আপোনাৰ যোনে ভাল খেলিব তেখেতসকলে সদায় এচিভ কৰিব, সেইটোৱে বিশ্বাস কৰোঁ। ভাল ক্ৰিকেট হ'ব লাগে, যিয়ে নহওক কিয়। আমাৰ বাকী বেষ্ট উইচেছ থাকিল বাকীবিলাক টিমৰ কাৰণে আৰু বাকী ক্ৰিকেট ক্লাবকো থাকিল কি ভাল ক্ৰিকেট অৰ্গেনাইজ কৰাৰ কাৰণে। থেংক ইউ। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইমুহূৰ্তত যাব বিচাৰিছোঁ চিটি ক্ৰিকেটৰ অধিনায়কৰ ওচৰলৈ। যিহেতু আজি এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেল হৈছিলে, তোমালোকে শেষলৈকে যুঁজিলা, 17 ৰানত পৰাজয় বৰণ কৰিবলগীয়া হ'ল, কি ক'বা? আমি বেটিংটো বহুতেই বেয়া কৰিলোঁ, মানে আমাৰ অ'পেনাৰকেইটা খেলি আছিলে, তাত কলেপছ হ'ল। মোৰ আৰু টিটুৱান কাটনি এটা ভাল পাৰ্টনাৰশ্বিপ হৈছিলে, য'ত আমাৰ মিছকমিউনিকেশ্যন হ'ল, মই ৰানত হৈ গ'লোঁ। সেইটোলৈ আমাৰ গোটেই মেটছখন প্ৰায় আমি তাৰ পৰা হাৰি গ'লোঁ বুলি ক'ব পাৰোঁ। বেটিঙত আজি কোনো ভাল নকৰিলে নেকি? নাই, কোনো নাই কৰা, কোনোবাই 18, 23 এনেকৈ মাৰি গৈছে। আৰু মিছকমিউনিকেশ্যন হোৱা বুলি উল্লেখ কৰিছে প্ৰশিক্ষকে। মানে য়েছ কৈ আধা ন' কৰি দিলে, এইটো ফচি গ'ল তাতে, আৰু ঘূৰি যাবলৈ সময় নাপালোঁ বেটিঙতে। বেক টু বেক তোমালোকৰ উইকেট গুচি গ'ল, অলপ নাৰ্ভাছ ফিল কৰিছিলা নেকি তোমালোকে? আমি বেটিং কৰি থাকোঁতে সেনেকৈ নাৰ্ভাছনেছ নাছিলে, কাৰণ জানো আমি তেতিয়া থাকিলে কিবা না কিবা লৈ যাম, আমি বহুত দূৰলৈ লৈ যাম। আমি যেতিয়া গুচি গ'লোঁ, আমাৰ কলেপছ হৈ গ'ল, তেতিয়া আমাৰ বেয়া হ'ল। আৰু বতৰৰ কিবা বিধি পথালি কৰিলে নেকি? অলপ প্ৰেছাৰ বতৰ সেনেকৈ নাছিলে, আমাক স্ক'ৰে কৰিছিলে যে 10 অভাৰত যদি তোমালোকে 46 চেছ কৰা তেতিয়া তোমালোকে জিকিব পাৰা, যদি বৰষুণ দি দিয়ে, আৰু নহ'লে কাৰেণ্ট অভাৰত চলি থাকিব নেটটো। আমি বেলেগ একো কৰা নাছিলোঁ, প্ৰথম 10 অভাৰ চাইছিলোঁ, 10 অভাৰটো সক্ষম হৈছিলোঁ, কিন্তু পিছলৈ আমাৰ নহ'ল। ৰান ৰেটটো তোমালোকে যি ধৰণে কৰিম বুলি ভাবিছিলা, সেই ৰান ৰেটটো গৈছিলে নাই সেইমতে? প্ৰথম 10 অভাৰ গ'ল, তাৰ পিছৰখিনি আমাৰ নগ'ল। ছিজনৰ পৰা বিদায় ল'ব লাগিব এইখন টুৰ্ণামেণ্টৰ পৰা, বাকী পতা টুৰ্ণামেণ্টৰ পৰা, কিবা আক্ষেপ থাকি গ'ল নেকি? থাকিলে, ভাবিছিলোঁ এইবাৰ ফাইনেলে যাম, ফাইনেলে যি হয় দেখা গ'ল হয়, এইবাৰ নহ'ল। আশা কৰোঁ ইলাইটতে বা বেলেগ টিমে যিমানে থাকক ভাল খেলে। পৰৱৰ্তী সময়ৰ বাবে আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ ওচৰলৈ। যিহেতু তুমি আজি 7টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হ'লা, তোমাৰ হাততেই আছিলে গোটেই খেলখন, তুমি ওলোটাই দিছে বুলি ক'বলৈ ভুল কোৱা নহ'ব, গতিকে কিদৰে সম্ভৱ হ'ল আজি, কি ক'বা? अच्छा लगा बहुत। एक्चुअली ये नया ग्राउंड बनने के बाद सेकंड मैच खेल रहा है, उसका पहले 3 साल पहले खेला था, तो विकेट बहुत अच्छा है, तो रन भी अपने बैट्समैन लोग ने बहुत बढ़िया खेला, और रन और होना चाहिए था बट नहीं हो पाया, बट ठीक है। बट बॉलिंग अगर आप अपने स्ट्रेंथ बॉलिंग करोगे तो ऑफकोर्स आपका विकेट ज़रूर मिलेगा, तो मैंने वही ट्राई किया, बस वो इम्प्लीमेंट किया तो विकेट मिला। तुम्हारा कौन बॉलिंग कोच कौन है तुम्हारा? मेरा एक्चुअली बॉलिंग कोच, मैं एशिया क्रिकेट एकेडमी से हूँ, तो फ़िलहाल अभी मैं
मेरा बॉलिंग कोच है सलील सिन्हा सर, तो उन्होंने भी बहुत कुछ सिखाया, नया नया चीज़ मेरे को। और मेरे डिस्ट्रिक्ट के कोच ने भी बहुत सिखाया, इनका नाम है नकीबुल इस्लाम सर। और सर ने भी बहुत हेल्प किया, मोनी सर ने भी बहुत हेल्प किया। मोनी सर ने भी बताया कि ऐसे ऐसे कर, तो मैंने वो इम्प्लीमेंट किया, तो बहुत हेल्प हुआ। थैंक यू सर। तो सर ने जो जो चीज़ बोला वो इम्प्लीमेंट हुआ, तो यस आई थिंक वो हो पाया, तो इस कारण आज 7 विकेट मिला। আৰু আজি যেহেতু আজি বৰষুণৰ বতৰ আছিলে, গতিকে কিবা বৰষুণৰ কাৰণে বলিঙৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছিলে নেকি? एक्चुअली क्या है, वैसा कोई हुआ नहीं, मतलब साइड इफ़ेक्ट, बट हाँ बॉल एक्चुअली गीली हो जाती है, तो क्या होता है ग्रिप होने में मुश्किल होता है। तो हम लोग ने ट्राई किया कि बट जैसे तैसे अपने को मैच को निकालना है, तो बस हम लोग ने वही फोकस किया। बॉल गीली हो जाती है तो अपने रुमाल से बाद में हम लोग मूछ के मतलब ग्रिप करने का ट्राई किया, तो बस वही उतना ही इफेक्ट पड़ा। और अदरवाइज बहुत बढ़िया वेदर है, बहुत अच्छा माहौल भी है, बहुत अच्छा কিবা इफेक्ट। প্ৰেছাৰ ল'ব লগা হ'ল নেকি? प्रेशर नहीं था, प्रेशर कोई चीज़ का नहीं था, क्योंकि हम लोग का मालूम है अगर हम लोग का बॉलिंग लाइन एक्चुअली बहुत स्ट्रॉन्ग है। मुझे जैसा लगता है कि हमारे प्रेशर लोग ने भी बहुत अच्छी बॉलिंग की, और बाद में हमारे स्पिनर अटैक भी अच्छा है, और हमारे विकेट कीपर तुषार वो भी बहुत अच्छे विकेट कीपर है। बाद में नंदन, ये हमारे कैप्टन है, बहुत मतलब एक बैकबोन होता है विकेट कीपर और कैप्टन, तो वो हेल्प मुझे मिला। थैंक यू नंदन। बस ऐसे कोई प्रेशर नहीं था, मालूम था, कॉन्फिडेंस था कि मैच जीतेंगे। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ। थैंक यू। এইমাত্ৰ যাব বিচাৰিছোঁ মই ইলাইট ক্লাবৰ অধিনায়কৰ ওচৰলৈ। তোমাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিটো এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেলত তুমি জয়ী হ'বলৈ সক্ষম হ'লা। কি ক'বা? এখন টিম এফৰ্ট, চব টিম ইউনাইটেড হৈ খেলিছে, সেইকাৰণে জিকিছোঁ। স্পেচিয়েলি ফিল্ডিং ভাল হৈছে, ছিংগল চেভ হৈছে, সেইকাৰণে অপনেণ্টৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট হৈছে, সেইটো কাৰণে ছাৰক থেংক ইউ ক'ব বিচাৰিছোঁ, মানে স্পেচিয়েলি ছাৰক বহুত ভাল ফিল্ডিং ছেশ্যনৰ কাৰণে, যোনটো কাৰণে আমি মানে ছিংগল চেভ ক'ব কেপেবল হৈছোঁ, সেইটো কাৰণে এটা ওপৰত প্ৰেছাৰ পৰিছে, আমি মেচ জিকিছোঁ বাছ। আৰু বেটাৰৰ ক্ষেত্ৰত যদি ক'বলৈ যোৱা যায়, এগৰাকী বেটাৰে আজি 67 ৰান কোবাইছে তোমালোকৰ। ৰাজবীৰ সিং ভাল খেলিছে, তেওঁ ইনিংছটো বহুত ইম্পৰ্টেণ্ট আছিলে আমাৰ মেচ জিকাৰ লগত। সেয়াই আৰু যিগৰাকী আজি প্লেয়াৰ অফ দ্য মেচ সন্মান পালে তেখেতেও আজি 7টাকৈ উইকেট দখল কৰিছে। গতিকে ধৰি লওক বৰষুণৰ বতৰো আছিলে, তাৰ পাছতো 7টাকৈ উইকেট দখল কৰাটো কিমান কঠিন আছিলে তেখেতে উল্লেখ কৰিছে। গতিকে কি ক'বা গোটেই সন্দৰ্ভত? হয়, তাৰ নিজৰ ওপৰত কনফিডেঞ্চ আছিলে, মোৰো আছিলে তাৰ ওপৰত কনফিডেঞ্চ। ই তাত এপ্লাই কৰিলে প্ৰচেছটো আৰু উইকেট পালে। আৰু উইকেটখন কেনেকুৱা পালা? যিহেতু বৰষুণ দিছিলে ৰাতিপুৱা সময়ত, তাৰপিছত বাটগিৰি ক্লাবৰ কিদৰে মানে গোটেই পিচখন মানে খেলাৰ কাৰণে উপযোগী কৰি তুলিলে, কি ক'বা? পিচটো একো প্ৰব্লেম নাছিলে, বল আহি আছিলে, নৰ্মেলে আছিলে একো, বাট আউটফিল্ডো ৱেটে আছিলে, অলমষ্ট চব ঠিকেই আছিলে চব ফালৰ পৰা, একো প্ৰব্লেম ক্ৰিয়েট হোৱা নাই বৰষুণৰ কাৰণে। আৰু তোমালোকে প্ৰথম মেচখনত জিকিছিলানে? প্ৰথম মেচটো জিকিছিলোঁ। গতিকে নেক্সট ৰাউণ্ডলৈ তোমালোকে কোৱালিফাই কৰিছা? নেক্সট ৰাউণ্ডত কোৱালিফাই কৰিছোঁ। নেক্সটৰ কাৰণে কিদৰে প্ৰিপেৰেশ্যন কৰিবা? নেক্সটৰ কাৰণে একে টিম ৱৰ্ক, একৈ খেলিব লাগে টিম, তাৰ মেচ জিকিম আমি। আৰু 50 অভাৰ টুৰ্ণামেণ্ট আগতে খেলিছানে? এখন প্ৰথম টুৰ্ণামেণ্ট খেলিছা তোমালোকে? দ্বিতীয় টুৰ্ণামেণ্ট আগতো খেলিছে আমাৰ টিমে, সীতাৰাম আগৰ বছৰ খেলিছে। এইবাৰ দ্বিতীয় বছৰ? হয়। আৰু কিদৰে প্ৰিপেৰেশ্যন কৰিছিলা এইবাৰ? এবাৰ চবেই চবেই নিজৰ এফৰ্ট দিব লাগে, বাছ টিমক ছাপৰ্ট কৰিব লাগে, নিজৰ ৰোলটো প্লে' কৰি যাব লাগে, তেতিয়া আমি মেচ জিকি যাম। আৰু কিবা প্ৰেছাৰ আছিল নেকি আজি অধিনায়ক হিচাপে? কিবা প্ৰেছাৰ একো নাছিলে। ফাৰ্ষ্ট বেটিং আমি গম পাইছিলোঁ আমাৰ বলিং লাইনত যিমানটো আছে, আমি যদি প্ৰচেছটো ফ'ল' কৰোঁ আমি 186 এটক ৰখাই দিম 186 তলত, চ' এইটো আমি ৰখালোঁ, ভাল খেলিলে চবেই। পৰৱৰ্তী মেচৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ, ধন্যবাদ। এইমাত্ৰ যাব বিচাৰিছোঁ মই ইলাইট ক্লাবৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ। আপোনাকো অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকে আজি চিটি ক্ৰিকেটৰ বিৰুদ্ধে এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেলত জয়ী হ'বলৈ সক্ষম হ'ল। গতিকে আপুনি দলটো কিদৰে চাইছিলে, কিদৰে আপুনি প্ৰত্যাহ্বানৰ মাজেৰে খেলখন আগুৱাই লৈ যাবত আপোনালোকে খেলুৱৈসকলক সহায় কৰিলে? হয়, এইটো মানে আমাৰ কম্বাইন টিম এফৰ্ট, তো আমাৰ প্লেনবিলাক ৰাইটলি এক্সিকিউট হৈছে। অলপমান ডিসএপইণ্টেড হৈছোঁ, মানে আমাৰ ষ্টাৰ্টিংটো বহুত ভাল আছিল বেটিঙত, আমি 54 নলছ আছিলোঁ, তাৰপাছত অলপ কলেপছ হয়, আকৌ মিডিললৈ আকৌ ধৰি পেলাই ধৰক এটা গুড ডিচেণ্ট স্ক'ৰ কৰিবলৈ আমাৰ সক্ষম হৈছে। আৰু আমাৰ টিমটো এপ্ৰ'চ ভাল, মই জানো ফিল্ডিং ইউনিট আমাৰ বহুত ভাল, আৰু বলিঙো আমাৰ স্পিন বলিং ইউনিট ভাল। মই মানে জানো যে অলৰেডি তেওঁলোকে যিকোনো টোটেল ডিফেণ্ড কৰি ৰেডি আছে, আৰু যোনটো আমাৰ দেখিলে আপোনাৰ স্পিনাৰ ডিফেন্স 7টা উইকেট লৈছে, তেওঁকতো মোক ইন ফিউচাৰ বহুত ওপৰ লেভেল খেলিবলৈ মানে তেওঁৰ ওপৰত মোৰ মানে ফেইথ আছে। তেওঁ যোনটো বলিং কৰিছে মানে 1 ডে বা T20 ক্ৰিকেট তেওঁ হয়তো বহুত ওপৰলৈ খেলিব পাৰে। আৰু ৰাজবীৰ সিং যোনটো বেটছমেন, তেওঁ অলৰেডি এবাৰ কালিও ছিনিয়ৰ ডিষ্ট্ৰিক্টত গুৱাহাটী হৈ 80 স্ক'ৰ কৰিছে। চ' কালিও তেওঁ চেঞ্চুৰী মিছ কৰিছে, আজিও চেঞ্চুৰী মিছ কৰিছে। চ' সেইকাৰণে অলপমান ডিসএপইণ্ট, কিন্তু বাকী এজ এ টিম এফৰ্ট আমাৰ টিমটো মানে যিখিনি প্লেন আছিল ৰাইটলি এক্সিকিউট কৰিছে। কেপ্টেইনে যিখিনি মানে ফিল্ড ছেট কৰিব লাগে, বলিং চেঞ্জবিলাক চব ৰাইটলি টাইমত এক্সিকিউট কৰা হৈছে। আৰু এইখন টুৰ্ণামেণ্টৰ কাৰণে আপোনালোকে কিদৰে সাজু হৈছিলে, কিদৰে টিমটো বনাইছিলে, খেলুৱৈসকলক কিদৰে সাজু কৰিছিলে? হয়, আমি এখন টুৰ্ণামেণ্টত কৈছিলোঁ যে মেক্সিমাম আমি স্মল পাৰ্টনাৰশ্বিপ কৰি পেলাই যাতে আমি পাৰ্টনাৰশ্বিপটো আগুৱাই লৈ যাওঁ, বা এনেকুৱা টাইম এটা আহিব যে মাজত 3টা বা 2টা উইকেট কলেজ ব'ব পাৰে আমাৰ, বা এগেইনষ্ট টিমে এনেকুৱা টাইমত আমাক দুটাত অলপ ৰান কৰিলে আমি যে পেনিক নহওঁ, কাৰণ এইটো লম্বা গেমটো, আমি যেতিয়া মানে কামবেক কৰিবৰ কাৰণে যোনটো টিমৰ ষ্ট্ৰেংথ আছে সেই টিমটোৱে কামবেক কৰিব। তো তেওঁলোকে আজি এটা ভাল পাৰ্টনাৰশ্বিপ কৰিছিল, 50 হৈছিল। চ' তেওঁলোকে এটা ৰাউণ্ড হোৱাৰ পিছত আকৌ তেওঁলোকে কলেপছ হৈ গ'ল। চ' আজি আমাৰ 50 পাৰ্টনাৰশ্বিপ হৈছিল, তাৰপিছত আমিও অলপ
কলেপছ হ'লোঁ চ' সেই কলেপছৰ পিছত যোনটো টিমে আকৌ ৰিকভাৰী কৰিব সেই টিমটো এইবিলাক ডাঙৰ টুৰ্ণামেণ্ট মানে খেলিব পাৰে সক্ষম হ'ব যিহেতু অভাৰ বহুত আছে 50 অভাৰ্ছ টুৰ্ণামেণ্ট আপোনালোকে প্ৰথম টুৰ্ণামেণ্ট মানে খেলখন জিকিছিলে এই ছিজনত হয় আমি আজি ছেকেণ্ড খেল জিকিলোঁ অলৰেডি আমি হয়তো ছেমিফাইনেলৰ কাৰণে কোৱালিফাই হৈছোঁ এতিয়া বাকী ৰান ৰেট কি আছে এইটো আমি পিছত অৰ্গেনাইজাৰ সুধি পেলাই গম পোৱা যাব চব ফালৰ পৰা যদি মিলি যায় আকৌ নেক্সট খেলখন আপোনালোকে খেলিবলৈ মানে হয় যোগ্যতা আমি আহৰণ কৰিলোঁ অলৰেডি মানে টপ টিম 3টা ডাইৰেক্ট ছেমিফাইনেল খেলিব আৰু 4 নম্বৰ 5 নম্বৰ টিমে এখন কোৱালিফাইং মেটচ খেলিব চ' আমি ইনক্লুডিং 5 নম্বৰত সোমাই গৈছোঁ এতিয়া বা কিমান নম্বৰ আছে টেবুলবিলাক চালে গম পাম আৰু নেক্সট মেচৰ কাৰণে কিদৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব কি সপোন আছে প্ৰিপেৰেশ্যন নৰ্মেল থাকিব আমি প্ৰচেছত বিলিভ কৰোঁ আকৌ আমি কাম কৰিম ফিল্ডিঙৰ কাম লাগে বা আজি যিখিনি ওপৰত আমি কাৰোবাৰ প্লেয়াৰৰ ওপৰত যিখিনি ধৰক সৃষ্টি কৰিছে সেই প্লেয়াৰটোক আমি কেনেকৈ 100 লৈ যাওঁ তেওঁক অলপ মেণ্টেলি হওক বা যি হওক আমি তেওঁৰ ওপৰত পাৰ্টিকুলাৰলি কাম কৰাৰ চেষ্টা কৰিম আৰু আজি ফিল্ডিং মিছ কৰিছে নেকি কোনোবাই ফিল্ডিং ছুপাৰ ফিট কৰিছে আজি অলপ ফিল্ডটো দিছে অলপ মানে ৱেইট আছে ন চ' অলপ মানুহটো স্পাইকত মানে মাটি লাগি থকাৰ কাৰণে অলপ কিছুমান শ্লিপাৰী হৈছে বাকী এনেকুৱা মিছ হোৱা নাই ভাল ফিল্ডিং কৰিছে ৰাতিপুৱা সময়ত দবাপিটা বৰষুণ আছিলে তাৰপাছতো বাটকি ক্লাবৰ আয়োজক সমিতিয়ে ধৰি লওক ক্ৰিকেটাৰসকলে যিদৰে কাম কৰিলে নিশ্চয়কৈ এটা প্ৰশংসনীয় পদক্ষেপ এইটো অলপ কৈ দিয়ক এইটো ছুপাৰ এইটো ক'ব নালাগে এক্সিলেণ্ট হ'ল আজি হয়তো বহুত গ্ৰাউণ্ডত কোনো খেলৰ চান্সেই নাই গুৱাহাটীৰ অসমত আজি এখন গ্ৰাউণ্ড বা বৰ্ষাপাৰাক দুখনমান গ্ৰাউণ্ডৰ বাহিৰে ক'তো আজি খেলৰ চান্সেই নাছিল আৰু আমি ভাবিছিলোঁ যে ইয়াত আহি যি মানে হয়তো 30 বা 25 অভাৰ হ'ব যেতিয়া মই আম্পায়াৰ বা অৰ্গেনাইজাৰ খুলি যে 45 অভাৰ মানে ছুপাৰ তেওঁলোকে গ্ৰাউণ্ডছমেনৰ কাৰণে এইটো মানে যোনে অৰ্গেনাইজ কৰিব মানে বেষ্ট টু বেষ্ট এফৰ্ট দিছে তেওঁলোকে প্লেয়াৰক মানে মেক্সিমাম অভাৰ খেলাবৰ কাৰণে তাতে মুকুদাৰ নিচিনা BCCI ক্ৰিকেটাৰো আছে ই আছে তেওঁ BCCI ক্ৰিকেট আছে তেওঁ থকাৰ পিছত আৰু তেওঁতো মানে জানেই তেওঁ গোটেইখিনি নলেজ আছে আজি তেওঁ ইণ্টাৰনেশ্যনেল মেচ কৰি মুকুদা আজি থকাৰ পিছত আৰু এখন মেচত তেওঁ বেষ্ট টু বেষ্ট দিছে পৰৱৰ্তী মেচৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ থেংক ইউ ভেৰি মাছ নিশ্চয়কৈ সকলোৱে গম পাইছে যে আজি দবাপিটা বৰষুণ দিছিলে তাৰ পাছতো NF ৰেলৱে খেলপথাৰত ক্ৰিকেটাৰৰ প্ৰচেষ্টাত 45 অভাৰৰ খেলাখন হ'ল 5 অভাৰ হ্ৰাস কৰা হ'ল আৰু তাৰ পাছতো খুব সুন্দৰকৈ খেলাখন অনুষ্ঠিত হ'ল আৰু 70 ৰানৰ ব্যৱধানত জয়ী হ'ল ইলাইট ক্লাব আমি আশা কৰিম 19 অনুৰ্ধৰ যিখন 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট NF ৰেলৱে খেলপথাৰত চলি আছে সেই সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গৌস্পচিনী ধন্যবাদ লীগৰ আজি এখন খেল য'ত ইলাইট দলে চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ 70 ৰানৰ ব্যৱধান পৰাস্ত কৰিছে ধুনীয়া খেল এখন চলি আছিল যেতিয়ালৈকে ৰানআউটটো হিয়ানৰ ৰানআউটটো হোৱা নাছিল খেলখন কম্পিটিটিভ ৱেট গৈ আছিলে বাট সেই ৰানআউটখনে টোটেলি খেলখনৰ এয়া চেঞ্জ কৰি দিলে আৰু খেলখনৰ মেন অফ দ্য মেচ বঁটাটি প্ৰদান কৰিবলৈ মই অনুৰোধ জনাম মংগলদৈ ক্ৰীড়া সন্থাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী জেনেৰেল ছেক্ৰেটাৰী হিমাঞ্জন শৰ্মা ডাঙৰীয়াক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম আৰু আজিৰ মেন অফ দ্য মেচটো পাইছে ইলাইট দলৰ দিব্যাংশ আগৰৱাল ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in